এতিয়া OLS মানে চোৱা মই একদম সিম্পল কে কৈছো যে এতিয়া আমি OLS বুলি ক'লে সাধাৰণতে ৰিগ্ৰেশ্যন বুলি কওঁ OLS ordinary least square ঠিক আছে ordinary least square তাৰ পিছত আমাৰ যোনটো আমি OLS কৰিম এটো কৰোতে এতিয়া চোৱা ধৰা আমি মই ৰিগ্ৰেশ্যন মানে কি এটো বুজাই দিছো এতিয়া চোৱা এফালে আমি x axis লৈ ললো এফালে y axis লৈ ললো আৰু এফালে x ত আমি ইনডিপেন্ডেন্ট ভেৰিয়েবলটো সাধাৰণতে x axis ত লিখো ইনডিপেন্ডেন্ট ভেৰিয়েবলটো আৰু তাৰ কাৰণে আমি কি লৈছিলো কমপ্লা ঠিক আছে তাৰপিছত y ত আমি কি লৈছিলো সদায় আমি কি লৈছিলো যে কিমান মানুহৰ হাইট হয় তাৰপিছত মই 100 জন মানুহক মই কি সুধিলো গৈ পেলাই সবে মোক কিছুমান ডাটা দিলে ডাটা বিলাক এনেকুৱা ধৰণৰ ডাটা হ'ব বোলে x equal to ইমানত y equal to ইমান x equal to ইমানত y equal to ইমান x equal to ইমান y equal to ইমান x equal to ইমানত y equal to ইমান ইয়াত ইমান হ'ল ইয়াত অকমান তললে আহিলে আকৌ ইয়াত অকমান 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 আহিলে আমি ডাটাখিনি এনেকুৱা পালো এতিয়া এইখিনি ডাটা দেখিয়ে তোমালোকে মোক এটা কথা পাবা মানে এই ডাটা বিলাকে কি বুজাইছে মই কৈ দিছো এটো কৈ দিছো চোৱা যে এই পইণ্টটো বুজাইছে যে এটা মানুহে x ইমান কনজিউম কৰিছিলে আৰু হেকাৰণে তেওঁৰ হাইটটো y1 হ'ল এটা মানুহে এটো কি কৰিলে দুই নম্বৰ মানুহজনে x2 কনজিউম কৰিছিল আৰু তেওঁ কি হৈ গল y2 হ'ল ঠিক আছে তেনেকৈ আমি বিভিন্ন পইণ্ট বিলাক পালো গতিকে এইখিনি লাগে কিমান বুজা আছে নি আমি কি কৰিলো মানুহবিলাকক সুধিলো আৰু ডাটা বিলাক আমি প্লট কৰিলো ঠিক আছে Yes, sir. ওকে ঠিক আছে এতিয়া চাবা এতিয়া তোমালোকে দেখিবা যে ইয়াত এটা কি হৈছে এটা ডাটাখিনি দেখি পেলাই তোমালোকে এটা বস্তু অনুমান কৰিব পাৰিছা যে ডাটাখিনি যি নহওক যেনেকে নহওক কেতিয়াবা এটুতকে এটু কম কিন্তু তললেও আহিছে কিন্তু ওভাৰঅল ডাটাখিনি ওপৰলৈ গৈছে তোমালোকে এটা বস্তু কি ক'ব পাৰিবা যে বস্তুখিনি যে দে আৰ কোৰিলেটেড ইন দা সেন্স কেলে কাৰণ এটা যদি ওপৰলৈ গৈছে আনটো ওপৰলৈ গৈছে ঠিক আছে এটা যে ওপৰলৈ গৈছে আনটো ওপৰলৈ গৈছে মানে পজিটিভলি কোৰিলেটেড তাৰ পিছত এতিয়া আমি যেতিয়া এটা ৰিগ্ৰেশ্যন কৰিম এই ৰিগ্ৰেশ্যন কৰোতে আমি এটা কোৱেশ্চন আমি আনসাৰ দিবলৈ চাম হেয়া কোৱেশ্চনটো হ'ল যে হাউ x is impacting y how x is impacting y হেড এক নম্বৰ কোৱেশ্চন ঠিক আছে গটিকে আমি দেখিছো যে যদি অকমান পজিটিভ কোৰিলেশন এটা আছে আমি এটা অনুমান লগাব পাৰিম যে x এ y ইমপ্যাক্ট কৰে হয় কৰে এতিয়া দুই নম্বৰতে আমি এটা লাইনৰ ইকুৱেশ্যন বনাবলৈ চাম এনেকুৱা y is equal to a plus bx ঠিক আছে এইটো সাধাৰণতে কি বুলি কোৱা হয় এইটো আমি লওঁ যে এইটো আমি হেবিলাক কম বাৰু what is population regression function what is sample regression function তালে আহিম what is prf sr সব পঢ়িম এইবিলাক একো টেনচন ল'ব নালাগে মই জাস্ট এতিয়া এটা বস্তু কৰি থোৱা আমি এটা লাইনৰ ইকুৱেশ্যন বনাব লাগে y equal to a plus bx এই লাইনৰ ইকুৱেশ্যনডাল কিয় বনাব লাগে তোমালোকে মোক কোনোবাই আইডিয়া এটা দিব পাৰিবা নি যদি তোমালোকে লাইনৰ ইকুৱেশ্যন লগত ফেমিলিয়াৰ এই লাইনৰ ইকুৱেশ্যনটো বনালে মই কি মই পাম এনেকুৱা মই কি পাম বাৰু এনেকুৱা মই কি পাম কোনটো দিছে আকবাৰ কৈ দিয়ক মই যদি এই ডাটাখিনিৰ পৰা মই যদি কওঁ যে মোক এনেকুৱা এটা ইকুৱেশ্যন তুমি বনাই দিব লাগে y equal to a plus bx তেতিয়াহ'লে মই a plus bx তেতিয়াহ'লে মই এই ইকুৱেশ্যনটো যদি বনাও মই এই ইকুৱেশ্যনটোৰ পৰা কি ইনফৰমেশ্যন পাম কি জানিব পাৰিম কোনডাল লাইন মানে ওপৰত থাকিব স্লোপটো বিচাৰি পিনে সেইটো বাদ দিয়া
তোমালোকে মোক এটা কথা কোৱা এই এনেকুৱা ইকুৱেশ্যনটা যদি বনাও এই বি টাৰ্মটোৱে কি বুজাব বাৰু এই বি টাৰ্মটোৱে কি বুজাব yes চেৰিয়ে কৈছে ৰিলেশনশ্বিপ বিটুইন ভেৰিয়েবলছ which is absolutely correct ৰিলেশনশ্বিপ বিটুইন ভেৰিয়েবল আমি বনাবলৈ বিচাৰিছো ঠিক আছে তেতিয়াহ'লে এই বি টাৰ্মটোৱে কি বুজাব what this b term will indicate বি টাৰ্মটোৱে বুজাব মই কৈছো তোমাক তোমালোকে চোৱা এনেকুৱা এটা যদি তোমাৰ ৰিলেশন থাকে y is equal to a plus bx ঠিক আছে এতিয়া মই তোমালোকক ক'লো যে x টো 1 ইউনিট বঢ়াই দিয়া x টো 1 ইউনিট বঢ়াই দিয়া তেতিয়াহ'লে y dash নতুন টাৰ্মটো হ'ব a plus b x plus 1 হ'ব নে x টো মই 1 ইউনিট বঢ়াই দিলো নে x টো মই 1 ইউনিট বঢ়াই দিলো নে চোৱাচোন বঢ়াই দিলো নে yes sir এতিয়া চোৱা এটো বনি যাব a plus bx plus b a plus bx মানে y হয় না a plus bx মানে y হয় না হয় b মানে x টো 1 ইউনিট বহালে y কিমান বৃদ্ধি পাব b ইউনিট ঠিক আছে এই b টোৱে বুজাব যে x টো 1 ইউনিট বহালে y কিমান ইউনিট বৃদ্ধি পায় হেতু বুজাব b এটো বস্তু মনত ক্লিয়াৰ হ'ল yes sir তেতিয়াহ'লে a টোৱে কি বুজাব what this a will indicate এই a টোৱে কি বুজাব এনেকুৱাওটো নহয় যে কমপ্লান নাখালে বুলি মানুহটো একদম মাটিৰ লগত ফ্লেট হৈ লাগি আছে হয়নে এনেকুৱাওটো নহয় ন কনষ্টেন্ট মানে সেই পাৰ্টটো যি পাৰ্টটো কমপ্লানৰ লগত লেনা দেনাই নাই মই x ইকুৱেল টু যদি 0 বহাই দিও ইয়াত y ভ্যালুটো কিমান হ'ব চোৱাচোন x ইকুৱেল টু 0 বহাই দিলে b ইনটু 0 ইকুৱেল টু a এই কনষ্টেন্টে বুজায় যে এক কাপো যদি কমপ্লান নাখায় তেতিয়াহ'লে তেওঁৰ হাইটটো কিমান হ'ব কমপ্লান নাখালে বুলি মানুহটো হাইটটো 0 হৈ নাযায় বুলি মাটিৰ লগত লাগি থাকিব তেনেকুৱা হলে আমি ইকুৱেশ্যনটো এনেকৈ বনাব লাগিলেহেঁতেন y equal to bx অকল এই বুলি লিখিব লাগিলেহেঁতেন মানে কি যে কমপ্লান নাখালে মানুহটো মাটিৰ লগত ফ্লেট হৈ লাগি থাকিব তাৰ হাইট নাই এই টম এণ্ড জেৰি যে টম যেনেকৈ ফ্লেট হৈ পৰি যায় যে সেই তেনেকৈ পৰি থাকিব মানুহটো হাইট নাথাকিব তাৰ তেনেকুৱাওটো নহয় গতিকে সাধাৰণতে ৰিলেশনশ্বিপ বিলাক আমি এনেকৈ এটা ডিটাৰমাইন কৰিম যে y এতিয়া আমি এক্সপ্লেইন কৰিবলৈ চাম ইন টাৰ্মছ অফ x মানে আমি হাইটটো কমপ্লানৰ লগত ৰিলেট কৰিবলৈ চাম আৰু কমপ্লানৰ লগত ৰিলেট কৰোতে আমি এনেকুৱা এটা ৰিলেশনশ্বিপলৈ আহিবলৈ বিচাৰিম যিটো ৰিলেশনশ্বিপত y ইকুৱেল টু a plus bx লিখিলে আমি এইটো বস্তু গম পাম যে কমপ্লান নাখালে মানুহৰ হাইট কিমান হয় আৰু 1 ইউনিট যদি কমপ্লান বেছিকৈ খায় মানুহৰ হাইট কিমান বৃদ্ধি পায় ঠিক আছে আমি এই ৰিলেশনটো বনাবলৈ ট্ৰাই কৰিম ক্লিয়াৰ এইখিনিলৈকে okay sir এতিয়া চোৱা এই ৰিলেশনটো বনাবলৈ যাওঁতে আৰু আমি জানো যে আমি ভেৰি ৱেল জানো যে এই ৰিলেশনশ্বিপটোৱে আমাক এটা লাইন দিব সদায় আৰু এই লাইনডাল হয়তো এই লাইনডাল এই ব্লেক লাইনডালো হ'ব পাৰে যত নেকি এই পাৰ্টটোৱে কি বুজাব x ইকুৱেল টু 0 থাকোতে y ভ্যালুটো কিমান হৈছে এই পাৰ্টটোৱে বুজাব a আৰু 1 ইউনিট x বাহুতে কিমান হেৰি বাঢ়িছে এইটো বুজাব b মানে ইয়াৰ স্লোপটো বুজাব b আৰু এই লাইনডাল হ'বগে y plus a plus bx ঠিক আছে এইডাল লাইন আমি বনাবলৈ ট্ৰাই কৰিম এতিয়া মোক এটা কথা কোৱা মই কি যুক্তিত এডাল লাইন মই সেই ভেৰিয়েবল কেইটাৰ লগত সেই লাইনডালে যে এইখিনি ডাটাক ৰিপ্ৰেজেন্ট কৰে মই কি যুক্তিত তালে যাম তোমালোকে যদি একো আনসাৰ দিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এটলিষ্ট এইটো কথা কবা যে লাইনডাল এই এনেকুৱা হ'ব মানে লাইনডাল স্লোপটো প্ৰায় এনেকুৱা টাইপৰ হ'ব লাগিব কাৰণ আমি দেখিছো যদি দুডাল লাইন আমাক দিয়ে এই লাইনডালে ডাটাখিনিক বেছি ভালছে ৰিপ্ৰেজেন্ট কৰিছে তোমালোকে যদি একো নাজানা মেথছ নাজানা একো নাজানা বাট তোমালোকে দেখি কৈ দিবা যে সেই মাজৰ লাইনডালে এই ইডাল লাইনতকে বেছি ভালছে ডাটাখিনি ৰিপ্ৰেজেন্ট কৰে তেতিয়াহ'লে আমাক এটা কি লাগিব আমাক এটা যুক্তি লাগিব যিটো এটা লজিক লাগিব যি লজিকটো বেছত মই সেই লাইনডাল সিলেক্ট কৰিম আৰু সেই লাইনডাল সিলেক্ট কৰা পদ্ধতিটোকে OLS বুলি কোৱা হয় আৰু OLS বুলিও কিয় কোৱা হয় তোমালোকে OLS অৰ্ডিনাৰী লিষ্ট স্কয়াৰ
তোমালোকে ইয়াত তিনটা ওয়ার্ড আছে অর্ডিনারি লিস্ট স্কয়ার এই ওয়ার্ড গিটাক ভালকে পঢ়ি চালে তোমালোকে হয়তো গম পালাহেঁতেন কিন্তু আই হোপ আই ডোন্ট হোপ আৰু মই এটো বস্তু ভালছে জানো যে nowhere in our institutions they teach us like this এটা চাবা এতিয়া আমি কি যুক্তিত এতিয়া আমি গম পালো যে আমাৰ ওচৰত কি আছে আমি প্ৰথমতে কি কৰিলো আমি প্ৰথমতে কোপা আহিছিল আমি এটা পপুলেশন লৈছিলো তাৰে আমি এটা স্যাম্পল ললো আৰু স্যাম্পল লৈ পেলাই আমি কিছুমান x আৰু y ডাটা পালো যত x এ বুজায় কমপ্লান কি কাপ খাইছে y এ বুজায় হাইট কিমান হৈছে আমি ইহত দুটা বুজায় এটা ৰিলেশনশিপ এস্টাবলিশ কৰিবলৈ চাম ইন টাৰ্মছ অফ দিস লাইন মানে আমি এই ডাটাখিনিৰ কাৰণে এটা লাইন সিলেক্ট কৰি উলিয়াম যিডাল লাইনে আমাক কেটামান ইনফৰমেশন দিব that information is that যদি কমপ্লান নাখায়ো তেতিয়া হলে এই মানুহজনৰ হাইট কিমান হ'ব আৰু যদি একাপ কমপ্লান বেছিকে খায় বেলেগ এজন মানুহতকে তেওঁৰ হাইটটো কিমান ইনক্ৰিজ হ'ব গতিকে চাও এতিয়া হে লাইনডাল কেনেকৈ চুজ কৰা হ'ব এতিয়া চাবা এতিয়া তোমালোকে বেলেগ একো চাব নালাগে তোমালোকে অকল দুটা পইণ্ট লোৱা for the sake of understanding just take 2 points মই অকল দুটা পইণ্ট লৈছো point 1 point 2 আৰু তিনটা পইণ্ট লৈ লৈছো লোৱা point 3 ঠিক আছে point 3 ঠিক আছে তেতিয়া হলে these are our এফালে আমি ললো y আৰু এফালে ললো আমি x now you will be going to know why OLS is called OLS চাবা এতিয়া মই তোমালোকক এটা কথা কৈছো তোমালোকে প্ৰথমতে এই লাইনডাল আঁকা এডাল লাইন এনেকৈ আঁকি লোৱা এই লাইনডাল ধৰা অলপ এনেকৈ আঁকা এডাল লাইন তুমি এডাল লাইন এডাল লৈ ললা হাইপোথেটিকেল এডাল লাইন লৈ ললা যিডাল লাইনত তোমাৰ ধৰা a1 b1x ডাল লৈ ললা y equal to a1 b1 x ডাল লৈ ললা এতিয়া তোমালোকে মোক এটা কথা কোৱা যে for this x what is the actual value of y y1 হয় x1 ৰ কাৰণে actual value to y1 হয় হয় আৰু লাইনডালে কিমান প্ৰেডিক্ট কৰিছে লাইনডালে ইয়াত প্ৰেডিক্ট কৰিছে নে লাইনডালে কি তলৰ পইণ্ট প্ৰেডিক্ট কৰিছে লাইনডালে তলৰ পইণ্ট প্ৰেডিক্ট কৰাৰ কাৰণে কিমানখিনি লাইনডালে প্ৰেডিক্ট কৰিব নোৱাৰিলে এই পাৰ্টটো লাইনডালে প্ৰেডিক্ট কৰিব পাৰিলে জানো এই ব্লু পাৰ্টটো নোৱাৰিলে নহয় পাৰিলে জানো নোৱাৰিলে স্যাৰ এতিয়া এই পাৰ্টটোকে কোৱা হ'ব ইউ বা এৰৰ ইন দা সেন্স যে লাইনডালে কিমানখিনিলৈকে প্ৰেডিক্ট কৰিলে আৰু কিমান প্ৰেডিক্ট কৰিব নোৱাৰিলে তাৰ গেপটোৱে হ'লগে ইউ ঠিক আছে এতিয়া তেনেস্থলত এই লাইনডালে কি কৰিলে ইয়াত প্ৰেডিক্ট কৰি দিলে ইমান এই পইণ্টটোৰ কাৰণে আৰু একচুৱেল ভ্যালুটো ইমান গতিকে ইয়াৰ ডিফাৰেন্সটো হ'লগে ইমান গতিকে এইটো u1 বুলি দিছো মই এইটো u2 বুলি দিছো ঠিক আছে আৰু সেম কেস ইয়াত হৈছে এটোক মই u3 বুলি কম এইখিনিলৈকে কাবা কিবা ডাউট আছে নি স্যার u2 আৰু u3 টো আকৌ এবাৰ বুজাই দিছো u3 টো এবাৰ বুজাই দিছো এতিয়া for point x ৰ ভ্যালু x2 আমাক লাইনডালে প্ৰেডিক্ট কৰি দিলে ইমানখিনি ইয়ালৈকে এই পইণ্টটো কিন্তু একচুৱেল আমি যোনটো অবজাৰভেশন পাইছিলো হেতু আসলে ইয়াত গতিকে ইয়াৰ ডিফাৰেন্সটো হ'লগে এইখিনি এতিয়া বুজি পালা নাই পালা তাৰ পিছত u3 লাইনডালে প্ৰেডিক্ট কৰি দিলে ইয়াত কিন্তু আমি পাই গলো ভ্যালুটো ইয়াত এটা মোক এটা কথা কোৱা এতিয়া আৰু বেছি কমপ্লিকেটেড নকৰো হেতু এটা তোমালোকে এটা কাম কৰা কামটো এটো কৰিব দিছো যে তোমালোকে এই u বিলাক যদি মই স্কয়াৰ কৰি দিও এই u বিলাক যদি মই এতিয়া চোৱা মই যদি u বিলাক u1 plus u2 plus u3 কৰি দিও নালাগে এইবিলাক স্কয়াৰ যদি কৰি দিও কি হ'ব বাৰু আমি গ্ৰাফত আমি কেনেকৈ হুচাম এটো
Is there any way যে আমি গ্ৰাফত এই বস্তুটো ঘুচাব পাৰিম u1 স্কয়াৰটো u1 স্কয়াৰটো আমি গ্ৰাফত এইটো ডায়াগ্ৰামত how I can represent that u1 স্কয়াৰ মই যদি এই পাৰ্টটো লৈ u1 টো লৈ পেলাই মই যদি এফালে এটা স্কয়াৰ বনাই দিও u1 এটো u1 কৰি দিও আৰু যদি মই এনেকে স্কয়াৰ এটা বনাই দিও এই স্কয়াৰটোৰ এৰিয়াটো u1 স্কয়াৰ হ'বনে বাৰু এই স্কয়াৰটোৰ এৰিয়াটো u1 স্কয়াৰ হ'বনে হ'ব হ'ব নাই বাৰু হ'ব নাই বাৰু হ'ব লিখা লাগিছে নাই বাৰু হ'ব নাই u1 into u1 এই স্কয়াৰটোৰ এৰিয়া u1 স্কয়াৰ হ'ব নাই এইটো Yes, sir. তেনেকে u2 টো এনেকে এটা বনাই দিয়া u2 এফালে বহাই দিয়া এটা স্কয়াৰ বনাই দিয়া এটো হলগে u2 স্কয়াৰ আৰু তেনেকে এটা u3 বনাই দিয়া u3 বনাই দিয়া u3 বনাই দিয়া এটো হলগে u3 স্কয়াৰ ডান এখিনলৈকে ডান এতিয়া যদি মই এই তিনিটা স্কয়াৰৰ এৰিয়াটো প্লাস কৰি দিও will I get this term এই টার্মটো পাম নাই এই টার্মটো পাম নাই এই টার্মটোক মই এনেকেও ৰিপ্ৰেজেন্ট কৰিব পাৰো u স্কয়াৰ ui স্কয়াৰ এইটো ঠিক আছে নাও আমি সেম ডাটা কিন্তু বেলেগ এডাল আমি লাইন চাম সেম ডাটা বেলেগ এডাল লাইন চাম তেতিয়া হলে চাবা দেই বহুত ইন্টারেস্টিং কোয়েশ্চন বহুত বেছি ইন্টারেস্টিং বস্তু এইবিলাক I don't know why people don't do this kind of stuff এতিয়া যে মই এনেকুৱা এটা লাইন লওঁ এই লাইনডাল অলপমান থিয়কে লৈছো এবাৰ অলপমান মই এনেকুৱা এটা লাইন লৈছো অলপমান মই এনেকুৱা এটা লাইন লৈছো ঠিক আছে এতিয়া সেম প্ৰসিডিউৰ এতিয়া আমি বেলেগ এটা লাইন এই লাইনডালতকে বেলেগ হ'ব কাৰণ ইয়াৰ স্লোপটো বেলেগ এডাল অলপ বেছি ওখ এডাল অলপ পঠালি লৈছো y a2 plus b2x ঠিক আছে এটো হলগে লাইনডালৰ স্লোপ এতিয়া সেম প্ৰসিডিউৰ যদি মই ইয়াত কৰো তোমালোকে এটা বস্তু দেখিবা যে নাও এই এৰিয়া বিলাক লৈ লোৱাচোন এই এৰিয়া বিলাক লৈ লোৱা এটো হলগে u1 স্কয়াৰ এটো হলগে u2 স্কয়াৰ এটো হলগে u3 স্কয়াৰ কোনটো ডায়াগ্ৰামত টোটাল এৰিয়া অফ দিজ স্কয়াৰ্স কম লাগিছে কোনটো ডায়াগ্ৰামত কম লাগিছে ডায়াগ্ৰাম 1 ত লাগিছে না ডায়াগ্ৰাম 2 ত লাগিছে ভালছে চোৱা কোনটো ডায়াগ্ৰামত কম লাগিছে এই স্কয়াৰটো কোনটো ডায়াগ্ৰামত কম লাগিছে বিট লাগিছে এক্স্যাক্টলি 2 ত লাগিছে কাৰণ চোৱা এই স্কয়াৰটো যে এগিটা ইমান চেঞ্জ নাই হোৱা কিন্তু এই স্কয়াৰটো সাংঘাতিক ধৰণে কমি গৈছে এতিয়া OLS প্ৰসিডিউৰত আমি হেডাল লাইন সিলেক্ট কৰিব লাগিব যত নেকি আমি ডাটা সেট খিনিত লাইনডাল ফিট কৰা পাছত যদি আমি এনেকে স্কয়াৰ বনাও যত সবতছে এই ভ্যালুটো কম হ'ব হেডালে আমাৰ পারফেক্টলি ফিট লাইন বা ৰিগ্ৰেশন লাইন বুলি কোৱা হ'ব সেই কাৰণে এই প্ৰসেসটো অৰ্ডিনাৰি লিষ্ট স্কয়াৰ বুলি কোৱা হয় স্কয়াৰটো এই স্কয়াৰৰ প্লাস বিলাক লিষ্ট সবতকে কম this is why it is called OLS এই প্ৰসিডিউৰক OLS বুলি কোৱা হয় this is why OLS বুলি কোৱা হয় বুজি পালা এতিয়া এতিয়া যদি মই এনেকুৱা এটা লাইন মই যদি লাইনডাল যদি ইয়াত বনাও এই প্ৰসিডিউৰটোকে তুমি চোৱা মই যদি লাইনডাল ইয়াত বনাও এইটো পইণ্ট আছে লাইনডাল যদি মই ইয়াত বনাই দিও কি হ'বগে এইটো এই মস্ত স্কয়াৰ এটা বনিব এইটো এটা স্কয়াৰ বনিব ইয়াতো এই মস্ত এটা স্কয়াৰ বনিব মানে কি হ'ব স্কয়াৰটো বহুত বেছি হৈ গ'ল এডলতকে কম এডলতকে ইয়াৰ স্কয়াৰটো obviously এই লাইনডলতকে এই স্কয়াৰটো obviously কম that means this line will better represent the data than this line and this diagram 2 will better represent the data from diagram 1 আৰু এই প্ৰসেসটোকে কোৱা হয় অৰ্ডিনাৰি লিষ্ট স্কয়াৰ কাৰণ ইয়াত আমি স্কয়াৰটো লিষ্ট কৰিবলৈ বিচাৰো
মানে ইন দা আৰু এভাগে তুমি কথাটো চিন্তা কৰিব পাৰা আৰু এভাগে কথাটো তুমি চিন্তা কৰিব পাৰা যে আমি এনেকুৱা এটা লাইন বনাবলৈ বিচাৰিছো য'ত এই এৰৰ বিলাক এই এৰৰটো কিহৰ কাৰণে আহিছিলে যে x এ ইয়াত x এ y বেছি ভালছে প্ৰেডিক্ট কৰিছে ইয়াত x এ y বেছি ভালছে প্ৰেডিক্ট কৰিছে কাৰণ আমি এই এৰৰবোৰ কম পাইছো ইয়াত এৰৰবোৰ কম পাইছো এৰৰবোৰ কম পোৱাৰ কাৰণে এডাল বেটাৰ ফিটিং লাইন কাৰণ x এ y টোক বেছি ভালকে এক্সপ্লেইন কৰিব পাৰিছে দিস ইজ হোৱাই তোমালোকে পাবা যোনটো r স্কয়াৰ বুলি এটা টাৰ্ম পাবা r স্কয়াৰ উইল বি হাই হিয়াৰ এইবোৰ কেনেকৈ হয় আমি চাম সময় লৈ পেলাই বুজি পালা OLS to OLS কিয় কয় Yes, sir. OLS to OLS কিয় কয় বুজি পালা Sir, examত দেখুৱাব লাগিব নেকি এইকেইটা? নালাগে এক্সামত এইবোৰ নাহেও এতিয়া তুমি মোক গালি পাৰিবা যে স্যাৰ এক্সামত নহা বস্তু পঢ়াই দিলে মই এক্সামত অহাখিনি মই নোটছ হিচাপে দি দিম এইটো বুজি থোৱা লাগিব মানে বস্তুখিনি পঢ়োতেও ভালছে বুজি পাবা চোৱা আৰু এটা বস্তু মই কৈ পেলাই শেষ কৰিছো তোমালোকে মাইক্ৰো পঢ়িবলৈ আছে চোৱা এটা বস্তু চোৱা এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰিলেহেঁতেন যে স্যাৰ আমি u1 প্লাছ u2 প্লাছ u3 কিয় নকৰিলো আমি স্কয়াৰ কিয় কৰিলো এটো obviously question আহিব পাৰে আমি u1 প্লাছ আমি অৰ্ডিনাৰী লিষ্ট স্কয়াৰ কিয় ললো আমি অকল এই টাৰ্মটো ল'ব পাৰিলোহেঁতেন আমাৰ টোটেল এৰৰটোহে কম লাগে এইটো ললে প্ৰবলেমটো কি হ'ব মই চোৱা কৈছো এই টাৰ্মটো ধৰা ইয়াত ডিফাৰেন্স 3 হৈ গ'ল ইয়াত ডিফাৰেন্স 3 হৈ গ'ল আৰু ইয়াত ডিফাৰেন্স ধৰা এইটো পইণ্ট ধৰা কাৰেক্টলি হেৰি কৰিলে কাৰেক্টলি ডিটাৰমাইন কৰিলে ধৰা এইটো একদম এই পইণ্টটো মাজেদিয়ে পাৰ হৈ গ'ল লাইনডাল ঠিক আছে প্ৰবলেমটো কি হ'ব এই ভ্যালুটো আমি পাম y minus y predicted value will be equal to 3 পাম আৰু এইটো y minus y predicted value will be minus 3 পাম যদি মই এনেকে কৰো কি হ'ব এই 3 টোৱে আৰু এই 3 টোৱে কেনসেল আউট হৈ যাব এই 3 টোৱে কেনসেল আউট হৈ যাব কেনসেল আউট হৈ যোৱাৰ ফলত আমি এৰৰটোৰ এপ্ৰক্সিমেশনটো নাপাম কাৰণ কি হ'ব সেই কাৰণে তোমালোকে যদি ষ্টেটিষ্টিকত পঢ়িছিলা মিন ডেভিয়েচন আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েচন কিয় বেলেগ কে লোৱা হয় কাৰণ আমি এই এৰৰটো দেখাবই নাপাম কাৰণ এইটো মাইনাস আগত মাইনাস চিহ্ন থাকিব এই মাইনাস চিহ্ন থকাৰ লগে লগে কি হ'ব এইটো কেনসেল আউট হৈ যাব কিন্তু স্কয়াৰ কৰি লোৱাৰ লগে লগে কি হ'ল সব প্লাস হৈ গ'ল প্লাস হৈ যোৱাৰ লগে লগে আমি পিকচাৰটো অলপ ভালছে ধৰা কৰো this is why ordinary least square is the method why it is chosen that এইটো ৰিগ্ৰেছনৰ সবতছে simple আৰু one of the most efficient technique হিচাপে লোৱা হয় this is why OLS is called OLS ঠিক আছে তোমালোকক মই এৰিছো আৰু